নমস্কাৰ সকলোকে। আজি মই নিৰামিষ থালিৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। সকলোৱে বনাব জানে বাৰু, কিন্তু মই কেনেকৈ বনাইছোঁ আপোনালোকে এবাৰ বনাই খাবচোন। তাৰপিছত আপোনালোকে ক'ব যে সঁচাকৈ বহুত টেষ্টি আছিলে। প্ৰথমতে মই ইয়াতে গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। পিঁয়াজ লৈছোঁ, আদা নহৰু বটা লৈছোঁ, জলকীয়া, আলুখিনি বইল কৰি লৈছোঁ। গোটেইখিনি আগতে মই ৰেডি কৰি লৈছোঁ। আৰু অকণমান কৰ্ণফ্লাৱাৰ ল'ব, 3 চামুচ 4 চামুচ, সেইটো আলু হিচাপত হ'ব। তাৰপিছত এইফালে মই কাশ্মীৰী পাউডাৰ অকণমান লৈছোঁ আৰু নিমখ লৈছোঁ, এয়া জিৰা পাউডাৰ, আৰু এইফালে মিট মছলা অকণমান, আৰু মানে যি মছলা থাকে আপোনালোকে দিব পাৰে। আৰু কিন্তু গোটা মছলা এয়া মই লৈছোঁ আফুগুটি, গোটা জিৰা, আৰু এইফালে ডাঙৰ ইলাচি, সৰু ইলাচি, লং আৰু ডালচেনি এনেকৈ ল'ব। বাকী সেইখিনি ৰেডি কৰি লৈছোঁ। লৈ পেলাই আৰু এইফালে মই ক্ৰীম দিছোঁ, দৈ দিলেও দিব পাৰে, কিন্তু মই ক্ৰীম দিছোঁ। ক্ৰীমখিনিও ইয়াতে লাগিব। আৰু এয়া মই আগতীয়াকৈ এইখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত মই এয়া আলুখিনি বইল কৰি কাটি লৈছোঁ ধুনীয়াকৈ, পিচ দুভাল কৰি। আপোনালোকে যদি ইয়াতকৈ সৰু খাব বিচাৰে সৰু কৰি ল'ব পাৰে। এতিয়া মই এইখিনি গোটেইখিনি ইয়াতে লগ কৰি ল'ম। আৰু মই গোটা মছলাখিনি ছাইড কৰি থৈছোঁ, আৰু এইখিনি মই ইয়াতে দি দিম। আৰু ইয়াতে গোটা জিৰা আৰু আপোনাৰ আফুগুটিখিনি একেলগে ইয়াতে মিক্স কৰি দিব। তাৰপিছত এইখিনি মিক্স কৰি লোৱা হোৱাৰ পাছত এইবাৰ মই ইয়াতে এয়া ক্ৰীমখিনি দি দিলোঁ। বেচন দিলোঁ দেই, বেচনখিনি আপোনালোকক দেখুওৱা নহ'ল। ইয়াতে বেচন দিলোঁ, 2 চামুচ দিছোঁ মাত্ৰ বেচন। আপোনালোকে আপোনালোকৰ মতে দিব বস্তু চাই, আৰু ইয়াতে মই বেছি নাছিলে এইটো কাৰণে 2 চামুচ দিলোঁ। আৰু এতিয়া মই ইয়াতে ক্ৰীমখিনি দি দিলোঁ। ক্ৰীম মই বেছি দিয়া নাই, বেছি মানে অকণমান দিছোঁ চেণ্টটো আহিবৰ কাৰণে। ক্ৰীমটো দিলে ধুনীয়া এটা চেণ্ট আহে, আৰু কালাৰটো দেখিবলৈ ভাল হয় আৰু টেষ্টিও হয়। আৰু গোটেইখিনি এনেকৈ ধুনীয়াকৈ মেছ কৰি ল'ব। কাৰণ এটা বুন্দ এটাও যদি থাকি যায় তেতিয়া মানে বস্তুটো গুৰগুৰীয়া টাইপ হৈ যায়, খাবলৈ ভাল নালাগে। আপোনালোকে ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব, মানে 3-4 মিনিটমান এইখিনি আপোনালোকে মিক্স কৰি ল'ব। আৰু মই দেখিছেনে ইমান ধুনীয়াকৈ মিক্স কৰিলোঁ। এয়া মোৰ মিক্স হৈ গ'ল। হৈ যোৱাৰ পিছত ইয়াতে মই আদা নহৰুখিনি দিছিলোঁ যে, আদা নহৰুখিনি দিলোঁ। তাৰপিছতো 5 মিনিটমান মেছ কৰিলোঁ। কৰাৰ পিছত অকণমান গোটা যেন পালোঁ, বেছি মানে ডাঠ হোৱা যেন পালোঁ। পাই পেলাই আৰু অকণমান পানী দি ধুনীয়াকৈ ল'লোঁ। আৰু তাৰপিছত অকণমান জলকীয়া গুড়ি মানে ছাইডত লাগি আছিলে, এইখিনি মই তাতে দিলোঁ। দি পেলাই আলুখিনি ধুনীয়াকৈ মই ইয়াতে মিক্স কৰি দিম। মিক্স কৰি দি এতিয়া মই এইখিনি মই আধা ঘণ্টা 45 মিনিটৰ কাৰণে থ'ব লাগিছিলে, কিন্তু মোৰ বেছি সময় থোৱা গ'ল। ৰেচিপিটো আপোনালোকে গম পাইছে, মোৰ মাইনাৰ স্কুলত গৈছিলোঁ যে সিদিনাখনেই বনাইছিলোঁ, আপোনালোকক দিব নোৱাৰিলোঁ। আৰু তেতিয়াৰ ৰেচিপি এতিয়াহে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বাকী এনেকৈয়ে মই তাৰ পৰা আহি 2 ঘণ্টা পিছত মই বনালোঁ। আৰু না মই ফ্ৰিজত থৈ গ'লোঁ, না মই কি কৰিলোঁ। ফ্ৰিজত থ'লে বেছি ভাল হয়, কিন্তু মই ফ্ৰিজত থোৱা নাই, তথাপি খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু এতিয়া এইখিনি মই তেল দি পেলাই কেৰাহীত ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি ল'লে আপোনালোকে দেখিছেনে এনেকুৱা হৈ যায়, মানে ফ্ৰাই কৰি ল'লে খাব পৰা হৈ যায় বস্তুটো। কিন্তু মই কেনেকৈ বনাইছোঁ চাওকচোন। কেৰাহী সেইখিনি তেলতে মই গোটা মছলাখিনি, ডাঙৰ ইলাচি, সৰু ইলাচি, লং, ডালচেনি এনেকৈ গোটেইখিনি মই দিলোঁ। দি ইয়াতে মই আকৌ পিঁয়াজ দিলোঁ, সৰুকৈ কুটি থোৱা জলকীয়াখিনি, আৰু 1 চামুচ মই আদা নহৰু থৈ দিছিলোঁ, 1 চামুচহে মই মিক্স কৰিছিলোঁ। এই 1 চামুচটো ইয়াতে দি দিম। দি পেলাই ইয়াতে মই আৰু প্ৰায় 2-3 মিনিটমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পিছত যেতিয়া এটা গোন্ধ ওলাব ধুনীয়া ভজা মছলাৰ, তাৰপিছত গোন্ধটো অহাৰ পিছতে মই এইখিনি আলুখিনি ইয়াতে ঢালি দিম। আলুখিনি ঢালি দিলোঁ। দিয়াৰ পিছত এইখিনিও মই প্ৰায় 3-4 মিনিটমান ফ্ৰাই কৰিম। বেছি ফ্ৰাই কৰিব, কাৰণ ভজা আলু যিহেতু এইখিনি প্ৰায় হৈয়ে গৈছে খাব পৰা। মই এনেকৈ খাইছোঁ, মানে আগতেও খাইছোঁ এনেকৈ। আজি মই ভাবিলোঁ এনেকৈ বনাই চাওঁ। ইয়াতে আকৌ মই আলু কম হ'ব বুলি কোৱাত মানুহজনেও ক'লে যে ময়ো ভাত খাম, যিহেতু আমি আছিলোঁ 3জন, তো খাম বুলি কোৱাৰ কাৰণে তেখেতৰ কাৰণে আলু নিদি মই কচু দি দিলোঁ। জানেনে, কচু দিয়াৰ কাৰণেও খাবলৈ কচুখিনিও ভাল আছিলে, আপোনালোকে দিব পাৰে, কিন্তু বেলেগ চব্জি ইয়াতে ভাল নালাগিব দেই। তাৰপিছত ইয়াতে পানীটো দি মোৰ খাব পৰা হৈ গ'ল। দেখিছেনে, কচু দিলেও খাবলৈ বহুত টেষ্টি আছিলে। আৰু আপোনালোকে ভিডিঅ'টো চাই বনাই খাব বুলি আশা ৰাখিলোঁ। বাকী কমেণ্টত জনাব দেই। বাই বাই।